আৰ্মছ লাইসেন্স আসাম কেবিনেটৰ প্ৰেৰগেটিভ নহয় আৰ্মছ লাইসেন্সৰ এটোখন ৰাষ্ট্ৰীয় আইন মোৰো আৰ্মছ আছে যেটো সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল মই আৰ্মছ এপ্লাই কৰিছিলো অসম পুলিচে গৃহ বিভাগে এনকুৱাৰী কৰিছিল আৰু তেওঁলোকে লাইসেন্স দিছিল আৰু মই দায়বদ্ধ যে মোৰ লগত এটা লাইসেন্স থকা আৰ্মছ আছে তাৰ ব্যৱহাৰ সম্পৰ্কত তাৰ প্ৰয়োজনীয়তা সম্পৰ্কত মই দায়বদ্ধ কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যেটো প্ৰক্ৰিয়াৰে আৰ্মছ লাইসেন্স দিব বিচাৰিছে আমেৰিকাৰ যেটো গান কালচাৰ তাত আমি দেখিছিলো স্কুলীয়া ল'ৰা ছোৱালীয়ে কেনেকৈ বন্দুক লৈ গৈ স্কুলত ফটকা ফুটোৱা দি কেনেকৈ বন্দুক ফুটায় আমি কিছুমান ৰাষ্ট্ৰ আছে দেশ পৃথিৱীত তাত আমি দেখিছো যে আমাৰ অসমত কটাৰী দা কটাৰী যেনেকৈ হাতত নাথাকে তেনেকুৱা তাত বন্দুক থাকে গোষ্ঠীগত সাম্প্ৰদায়িক এটা বিভাজনৰ ৰাজনীতিত উচতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এটো কিমান সমীচীন হৈছে এটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে আৰ্মছ লাইসেন্স আসাম কেবিনেটৰ প্ৰেৰগেটিভ নহয় আৰ্মছ লাইসেন্সৰ এটোখন ৰাষ্ট্ৰীয় আইন মোৰো আৰ্মছ আছে যেটো সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল মই আৰ্মছ এপ্লাই কৰিছিলো অসম পুলিচে গৃহ বিভাগে এনকুৱাৰী কৰিছিল আৰু তেওঁলোকে লাইসেন্স দিছিল আৰু মই দায়বদ্ধ যে মোৰ লগত এটা লাইসেন্স থকা আৰ্মছ আছে তাৰ ব্যৱহাৰ সম্পৰ্কত তাৰ প্ৰয়োজনীয়তা সম্পৰ্কত মই দায়বদ্ধ কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যেটো প্ৰক্ৰিয়াৰে আৰ্মছ লাইসেন্স দিব বিচাৰিছে আমেৰিকাৰ যেটো গান কালচাৰ তাত আমি দেখিছিলো স্কুলীয়া ল'ৰা ছোৱালীয়ে কেনেকৈ বন্দুক লৈ গৈ স্কুলত ফটকা ফুটোৱা দি কেনেকৈ বন্দুক ফুটায় আমি কিছুমান ৰাষ্ট্ৰ আছে দেশ পৃথিৱীত তাত আমি দেখিছো যে আমাৰ অসমত কটাৰী দা কটাৰী যেনেকৈ হাতত নাথাকে তেনেকুৱা তাত বন্দুক থাকে গোষ্ঠীগত সাম্প্ৰদায়িক এটা বিভাজনৰ ৰাজনীতিত উচতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এটো কিমান সমীচীন হৈছে এটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে আৰ্মছ লাইসেন্স আসাম কেবিনেটৰ প্ৰেৰগেটিভ নহয় আৰ্মছ লাইসেন্সৰ এটোখন ৰাষ্ট্ৰীয় আইন মোৰো আৰ্মছ আছে যেটো সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল মই আৰ্মছ এপ্লাই কৰিছিলো অসম পুলিচে গৃহ বিভাগে এনকুৱাৰী কৰিছিল আৰু তেওঁলোকে লাইসেন্স দিছিল আৰু মই দায়বদ্ধ যে মোৰ লগত এটা লাইসেন্স থকা আৰ্মছ আছে তাৰ ব্যৱহাৰ সম্পৰ্কত তাৰ প্ৰয়োজনীয়তা সম্পৰ্কত মই দায়বদ্ধ কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যেটো প্ৰক্ৰিয়াৰে আৰ্মছ লাইসেন্স দিব বিচাৰিছে আমেৰিকাৰ যেটো গান কালচাৰ তাত আমি দেখিছিলো স্কুলীয়া ল'ৰা ছোৱালীয়ে কেনেকৈ বন্দুক লৈ গৈ স্কুলত ফটকা ফুটোৱা দি কেনেকৈ বন্দুক ফুটায় আমি কিছুমান ৰাষ্ট্ৰ আছে দেশ পৃথিৱীত তাত আমি দেখিছো যে আমাৰ অসমত কটাৰী দা কটাৰী যেনেকৈ হাতত নাথাকে তেনেকুৱা তাত বন্দুক থাকে গোষ্ঠীগত সাম্প্ৰদায়িক এটা বিভাজনৰ ৰাজনীতিত উচতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এটো কিমান সমীচীন হৈছে এটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ